মই সাংবাদিক বন্ধুসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 86 নম্বৰ খোলাবান্ধা গাঁও পঞ্চায়তৰ পাঠিমাৰী 1 নম্বৰ ৱাৰ্ডৰ পৰা পাঠিমাৰীৰ জনসাধাৰণে পাঠিমাৰীৰ মুখিয়াল ব্যক্তিসকলৰ মোক ৰাইজৰ সেৱা কৰিবলৈ মোক প্ৰতিদ্বন্দ্বী হিচাপে অৱতীৰ্ণ কৰাইছে। আপোনালোকৰ সকলোৰে দোৱা আশীৰ্বাদ মই হীৰগত কৰি নিৰ্বাচনত মই অৱতীৰ্ণ হৈছোঁ। মোক জনসাধাৰণে ভোট দি জয়যুক্ত কৰাই দিলে মই জনগণৰ সমস্যালৈ সংগ্ৰাম কৰি যাম বুলি এই দৃঢ় সংকল্প লৈ মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। নিৰ্বাচনত জয়ী হোৱাৰ পিছত পৰম কৰুণাময় যদি মোক ভাল কৰে, তেতিয়াহ'লে পাঠিমাৰী ৰাইজে মোক যদি নিৰ্বাচিত কৰে, তেতিয়াহ'লে প্ৰথমে মোৰ এটা দৃঢ় সংকল্প আছে যে মই পাঠিমাৰী বা খোলাবান্ধা গাঁও পঞ্চায়তৰ শিক্ষা অনুষ্ঠানৰ লগত ৰাস্তা ঘাটৰ যিবিলাক সমস্যা আছে, বানপানীৰ সময়ত ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, বিভিন্ন সমস্যা, মই এইবিলাক চিন্তা চৰ্চা কৰিবলৈ মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ বুলি আশা কৰিছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে আপুনি? নাই, পাঠিমাৰী আজি ইয়াত উপস্থিত আছে পাঠিমাৰী গাঁৱৰ যিসকল মুখিয়াল ব্যক্তি, গাঁও পৰিচালনা কৰা মহামান্য ব্যক্তিসকলে মোৰ লগত উপস্থিত আছে। তেখেতেও মোৰ লগত দুই এষাৰ ক'ব বুলি তেখেতৰ মুখৰ পৰা আপোনালোকে শুনক। কেই নম্বৰ ৱাৰ্ডৰ পৰা? ৱাৰ্ড 86 নম্বৰ খোলাবান্ধা গাঁও পঞ্চায়তৰ মোৰ ৱাৰ্ড নম্বৰ 1 পৰা মই নিৰ্বাচিত হ'ম বুলি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। হঠাৎ আপুনি ৰাজনীতিক অহাৰ কাৰণ কি? तुतमिया जिंदाबाद 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 तुतमिया जिंदाबाद 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 नायर छवि जिंदाबाद 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 नायर छवि जिंदाबाद 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 तुतमिया जिंदाबाद 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 तुतमिया जिंदाबाद 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 नायर छवि जिंदाबाद 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 तुतमिया जिंदाबाद 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 नायर छवि जिंदाबाद 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 नायर छवि जिंदाबाद পঞ্চায়তৰ অন্তৰ্গত পাঠিমাৰী গাঁৱৰ 1 নম্বৰ ৱাৰ্ডত তুতামিয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে। এতিয়া আমাৰ ৰাইজৰ ফালৰ পৰা আমি যি দেখা পাইছোঁ, এতিয়ালৈ 80% মানুহে তুতামিয়াক ছাপোৰ্ট কৰিছে, সৰুৰ পৰা একেবাৰে মুৰব্বীৰ তৰফলৈ। বাকী আৰু 2জন প্ৰাৰ্থী আছে, কিন্তু যি দেখা পাইছোঁ সেইফালে ৰাইজৰ তেনে কোনো সঁহাৰি নাই। গতিকে আমি 100% নিশ্চিত হ'ব পাৰিছোঁ তুতামিয়া বহু ভোটত জিকিব।